কুকিং উইথ পলি বৰুৱাৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি আমি বনাম বেঙেনাৰ পিটিকা বা ভৰ্তা। ফ্ৰিজত দুটা বেঙেনা আছিলে, সেই দুটা এনেদৰে সেকি ল'লোঁ। সেকি লৈ তাক পৰিষ্কাৰ কৰি এনেকৈ সেকা বাকলিখিনি গুচাই ল'লোঁ আৰু পৰিষ্কাৰ কৰি ল'লোঁ ভালদৰে। বাকলিখিনি গুচাই লোৱাৰ পিছত মাজতে ফালি তাত কিবা পোক পৰুৱা আছে নেকি চালোঁ আৰু গুটি বেছি দেখিলে গুটিখিনিও অকণমান আঁতৰাই ল'লোঁ। এতিয়া এখন কেৰাহীত এচামুচ মিঠাতেল গৰম কৰি জিৰা এচামুচ ফুটাই ল'লোঁ। জিৰাখিনি ৰঙচুৱা হোৱাত এটা মধ্যমীয়া আকাৰৰ পিঁয়াজ কাটি কেৰাহীত দি দিলোঁ আৰু অলপ নিমখ দি দিলোঁ যাতে পিঁয়াজ ভাজাটো সোনকালে হয় আৰু পিঁয়াজখিনি সোনকালে গলিবলৈ আৰম্ভ হয়। এতিয়া এচামুচ হালধি দি দিলোঁ। হালধি দি লৰাই ল'লোঁ। কেঁচা জলকীয়া, আদা নহৰু থেতালি লোৱা দি ভালকৈ আকৌ লৰাই ল'লোঁ। এতিয়া এটা বিলাহী কাটি পিঁয়াজ আদা নহৰুৰ লগত মিলাই ভাজি ল'লোঁ। এখন ঢাকনাৰে ঢাকোন মাৰি দিলোঁ যাতে সোনকালে পিঁয়াজ বিলাহীখিনি গলিবলৈ আৰম্ভ হয়। এয়া দেখিছে অলপ অলপকৈ গলিবলৈ আৰম্ভ হৈছে পিঁয়াজ বিলাহীখিনি। মাজে মাজে ঢাকি দিব, আকৌ ঢাকনাখন উঠাই মাজে মাজে লৰাই দিব। এনেদৰে 5-6 মিনিটমান ভাজিব লাগিব। ভজাৰ পিছত এতিয়া চেফা কৰা বেঙেনাখিনি কেৰাহীত ঢালি পেলাই ভালদৰে লৰাব। লৰাই থাকিব যাতে সকলোখিনি একেলগে মিহলি হৈ যায়। এতিয়া ধনিয়া আৰু জলকীয়া গুড়ি অলপ দি আকৌ লৰাই পেলালোঁ। আকৌ আগৰ দৰে মাজে মাজে ঢাকি দিছোঁ। 2-3 মিনিট ঢাকাৰ পিছত ঢাকনাখন উঠাই আকৌ ভালদৰে লৰাই দিছোঁ। এতিয়া দেখিছে লাহে লাহে গোটেইখিনি বস্তু মিহলি হৈ গৈছে, ইটোৰ লগত সিটো লাগি গৈছে ভালদৰে। সকলোখিনি একেলগে পমি গৈছে, প্ৰায় হৈ গৈছে। এতিয়া গৰম মছলা, ধনিয়া পাত দি আকৌ এবাৰ ভালদৰে সকলোখিনি মিহলি কৰি ল'লোঁ। শেষত অকণমান বাটাৰ দি পেলাই পুৰা বেঙেনা ভাজিখিনিৰ লগত মিলাই দিলোঁ। মাখন দিলে টেষ্টটো আৰু সোৱাদ হৈ পৰে। এইদৰে জ্বলা নিমখীয়া আৰু চটপটা বেঙেনাৰ পোৰা ৰেডি হৈ গ'ল। ৰুটিৰ লগত খাবলৈ খুবেই সোৱাদ। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আজিলৈ বাই বাই। আকৌ পুনৰ লগ পোৱাৰ আশাৰে